ইতিমধ্যে এখন মহাবিদ্যালয়ৰ পৰাও কিছু ছাত্ৰ ছাত্ৰী আহি উপস্থিত হৈছে। আমি জানিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল ক'ৰ পৰা আহি উপস্থিত হৈছে। আমাৰ সৈতে আছে আজি জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে। আপোনালোক ক'ৰ পৰা আহিছে? হয়, আমি পুথিমাৰী মহাবিদ্যালয়ৰ পৰা আহিছো, অসমীয়া বিভাগৰ পৰা। আমি আচলতে শৈক্ষিক ভ্ৰমণৰ বাবে জুবিন ক্ষেত্ৰলৈ আহিছো। জুবিন দাক মই ব্যক্তিগতভাৱে লগ পাইছিলো। আচলতে জুবিন ক্ষেত্ৰলৈ আহি মন্দিৰৰ নিচিনা স্থান, তাত আমি আহি জুবিন দাৰ আশীৰ্বাদ ল'ব পাৰো। আৰু চৰকাৰক এইটোৱে আহ্বান জনাও যে সোনকালে যাতে জুবিন দাক সেই ব্যৱস্থাটো অধিক সুচল কৰি তোলে আৰু জুবিন দাক যাতে ন্যায়। নিশাৰ ভাগত এজাক বৰষুণ আহিছিল আৰু বৰষুণৰ ফলত জুবিন দালৈ অনুৰাগীসকলে দিয়া সামগ্ৰীসমূহ তিতি গৈছে। কি ক'ব জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত? হয়, জুবিন দা ঢুকাই যোৱা প্ৰায় 6 মাহ মান হৈ গৈছে, কিন্তু এতিয়াও যিবোৰ ব্যৱস্থাপনা ল'ব লাগিছিল চৰকাৰে সেইটো লোৱা আমি পৰিলক্ষিত হোৱা নাই। কাৰণ বেলেগ যিবিলাক উন্নয়ন হৈছে সেইবিলাক ঠিকেই হৈছে, কিছু জুবিন ক্ষেত্ৰত যেন কিছু অৱহেলা পৰিলক্ষিত হৈছে। তাৰ বাবে আমি চৰকাৰক এইটোৱে আহ্বান জনাম অতি সোনকালে যাতে এইখিনি ব্যৱস্থা কৰি জুবিন দাৰ প্ৰতি অলপ শ্ৰদ্ধা জনায়। ধন্যবাদ জনাইছো। এয়া আছিলে ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য। এখন মহাবিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকল আহিছে জুবিন ক্ষেত্ৰলৈ আৰু সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ লগতে জুবিন ক্ষেত্ৰ যিহেতু নিৰ্মাণ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, মুষলধাৰ বৰষুণৰ ফলত এই দুখ লগা ছবিখন কোনেও অসমৰ জনসাধাৰণে চাব নিবিচাৰে। অতি শীঘ্ৰেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ হোৱাটো সকলোৱে এতিয়া দাবী কৰিছে।